আজি এটা ভিডিঅ' কৰিব ওলাইছোঁ আপোনালোকক কেপিটেল মাৰ্কেটৰ অলপ ইনিচিয়েল নলেজ দিবৰ কাৰণে। ইনিচিয়েল নলেজ মানে এইখিনি মষ্ট প্ৰবেবলি এইটো মাৰ্কেটত যোনে এণ্ট্ৰি কৰিছে বেছিভাগেই জানে, তথাপিতো মই মোৰ ফালৰ পৰা অকণমান বুজাই দিব বিচাৰিছোঁ। ইয়াত কি হয়, কেপিটেল মাৰ্কেট বুলি ক'লে ইয়াতে বহুত ছেকশ্যন থাকে। ইয়াতে হয়তো মই বহুত ছেকশ্যন মেনশ্যন কৰাও নাই, যিখিনি মষ্ট নেচেচেৰী সেইখিনিহে মেনশ্যন কৰিছোঁ। যেনেকৈ কেপিটেল মাৰ্কেট বুলি ক'লে যেনেকৈ ষ্টক মাৰ্কেট, ক্ৰিপ্ট'কাৰেঞ্চি বা মিউচুৱেল ফাণ্ড, ETF চব গোটেইবোৰ কভাৰ হয়, প্লাছ ফিউচাৰ এণ্ড অপশ্যনো কভাৰ হয় ইয়াত। কিন্তু ইয়াত কথা হ'ল কেপিটেল মাৰ্কেটত পইচাটো সোমালে বহুতে কয় কেপিটেল মাৰ্কেটত পইচা সোমালে বহুত ৰিস্ক থাকে, ৰিস্কটো থাকিবই। যেনেকৈ আপুনি FD এটা কৰিলে, FD এটা কৰিলে আপোনাক কিমান পাৰ্চেণ্ট 6.5% বা 7% ৰিটাৰ্ণ কৰে। তাৰপিছত তাৰপৰা আপোনাৰ TDS মাইনাছ হ'ব। FDটো যেতিয়া আপুনি ড্ৰ কৰিব মানে TDS তাৰপৰা মাইনাছ হ'ব, TDS মাইনাছ হ'ব, প্লাছ আপুনি FDৰ ইনকামটো আপোনাৰ দেখাব লাগিব আপোনাৰ ইনকাম টেক্স ৰিটাৰ্ণত, আল্টিমেট ইনকাম হিচাপে এইটো দেখায়। গতিকে এইটো টেক্সেশ্যন পাৰ্টত যদি চাব যায়, তাৰপৰা ৰিটাৰ্ণ আপুনি হাৰ্ডলি টেক্সটো মাইনাছ কৰি পেলাই আপোনাৰ 5%তকৈ বেছি নাযায়, 5.5 বা 5%ত আহি যায়। গতিকে আমাৰ যিটো ইণ্ডিয়াৰ যিটো ইনফ্লেশ্যন বুলি কয়, যিটো হাৰত আমাৰ বস্তুৰ দাম বৃদ্ধি হৈ আছে, সেইটো হিচাপত ইনফ্লেশ্যনো হয় 5% কেতিয়াবা ক্ৰছো হয়। গতিকে 4.5% to 5% ইনফ্লেশ্যন হয়। গতিকে আল্টিমেটলি আপুনি ইনফ্লেশ্যনটোকহে বিট কৰিছে, ইনফ্লেশ্যনটোকহে অভাৰটেক কৰিছে। আপুনি তাৰপৰা একো বেনিফিট পোৱা নাই, আপোনাৰ পইচাটো যেনেকৈ আছে তেনেকৈ পৰিছে, পইচাটো একো ইনক্ৰিজ হোৱা নাই। এতিয়া কথাটো হ'ল কি, মই কোৱা নাই যে FD বেয়া বুলি, বহুত ছেফ হয়, FDয়ে চবতকৈ ছেফ বুলি কয়, বা গভৰ্ণমেণ্ট বণ্ডবোৰ ছেফ হয়। কিন্তু কথাটো হৈছে কি, আপুনি ভবাৰ নিচিনা তেনেকুৱা ৰিটাৰ্ণ নাহে যদি চাব যায়, কেলকুলেট কৰিব যায়। কিন্তু কেপিটেল মাৰ্কেটত ইয়াত পটেঞ্চিয়েল আছে কি, আপুনি যদি ভালদৰে জানে বা ষ্টাডি কৰে, মানে ৰিস্কটো ল'বই লাগিব, ৰিস্ক নল'লে পৃথিৱীত একো কাম নহয়। গতিকে ৰিস্ক ল'লে আপুনি ৰাস্তাত ওলাই গ'লে যেতিয়া গাড়ীখন লৈ ওলাই যাব, সেইটো এটা ৰিস্কৰ কাম হয়। স্কুটাৰ এখন, বাইকখন লৈ ওলাই গ'লেও তাতো ৰিস্ক থাকে, খুন্দা মাৰিব পাৰে। খোজকাঢ়ি গ'লেও আপোনাক খুন্দিয়াই মাৰিব পাৰে, তেনেকুৱা বহুত মানুহ মৰিছেও। ৰিক্সা বা অটোত বা ভাড়া গাড়ী এখনত গ'লেও বা পাব্লিক ভেহিকলত গ'লেও আপুনি খুন্দা খাই পৰিব পাৰে বা কিবা এটা হ'ব পাৰে। গতিকে ৰিস্ক চবতে থাকিব, আপুনি ৰিস্ক নোহোৱাকৈ পৃথিৱীত একো কাম নহয়। ঘৰৰ বাহিৰত ওলালেই ৰিস্ক, ঘৰৰ ভিতৰত থাকিলে ভূমিকম্প দিলে ৰিস্ক নহয় জানো, একেই। গতিকে আল্টিমেটলি ৰিস্ক ল'বই লাগিব। কেপিটেল মাৰ্কেটত ৰিস্ক থাকে, তাত ৰিটাৰ্ণো ভাল। আপুনি যদি ভালদৰে ইয়াক মবিলাইজ কৰিব পাৰে, ইয়াৰ নলেজখিনি ভালদৰে লৈ ইয়াত ইনভেষ্ট কৰিব পাৰে, প্ৰপাৰ টাইমত প্ৰপাৰ ষ্টকত বা প্ৰপাৰ ইনষ্ট্ৰুমেণ্টত ইনভেষ্ট কৰিব পাৰে, চ' ইট উইল গিভ ইউ এৰাউণ্ড 10-15% এ ইয়েৰ। গতিকে 15% ইয়েৰ যদি আপুনি এচিভ কৰিব পাৰে, 15 নালাগে 12% যদি এচিভ কৰিব পাৰে, মানে মান্থলি 1%, তেতিয়াহ'লেও আপোনাৰ এইটো যে ভাল ৰিটাৰ্ণ আৰু ভাল গেইন, ইটছ এ গুড ৰিটাৰ্ণ। গতিকে আপুনি তাত টেক্স মাইনাছ কৰিলেও আপুনি কিবা এটা আপোনাৰ লাভ হ'ব, আপুনি ইনফ্লেশ্যনটো বিট কৰিব পাৰিব, ইনফ্লেশ্যনৰ ওপৰত আপোনাৰ ৰিটাৰ্ণ আহিছে। গতিকে আপোনাৰ কেপিটেলটো, আপোনাৰ যিটো পইচা লগাইছে, পইচাটো এপ্ৰিচিয়েট হ'ব, ডেপ্ৰিচিয়েট নহ'লে এপ্ৰিচিয়েট হ'ব। এইটো ফিক্সড ডিপ'জিটত ডেপ্ৰিচিয়েট নহয়, বাট একো লাভ নাই, ন' লছ ন' প্ৰফিটত থাকি যায়। গতিকে ইয়াতে কি হয়, আপোনাৰ এপ্ৰিচিয়েট হ'ব। ঠিক আছে, কেপিটেল মাৰ্কেটত জেনেৰেলি ইনষ্ট্ৰুমেণ্ট চবতকৈ ছেফ ইনষ্ট্ৰুমেণ্ট হৈছে মিউচুৱেল ফাণ্ড। কাৰণ মিউচুৱেল ফাণ্ড কিয় ছেফ, মিউচুৱেল ফাণ্ডে আল্টিমেটলি পইচাটো লগাই ষ্টকতে লগায়, কিন্তু তেওঁলোকৰ এই ষ্টকত লগোৱাৰ কাৰণে তেওঁলোকৰ ফাণ্ড মেনেজাৰ থাকে এজন, কোনোবা এজন মানুহ এপইণ্ট কৰা থাকে, বহুত এক্সপিৰিয়েঞ্চ মানুহ যোনে জানে, সেই ফাণ্ড মেনেজাৰত থাকে। সেই ফাণ্ড মেনেজাৰে ভালদৰে চাই মেলি আপোনাৰ পইচাটো লৈ পেলাই তাত ইনভেষ্ট কৰে, এইটো চিপ বুলি কয়। আৰু ETF থাকে, ETFও হৈছে, এইটো ইণ্ডেক্সক ফ'ল' কৰে। গ'ল্ডৰো ETF থাকে, চিলভাৰৰ ETF থাকে, এক্সচেঞ্জ ট্ৰেডেড ফাণ্ড বুলি কয় এইটো এটা ছেফ ইনষ্ট্ৰুমেণ্ট হয়। ঠিক তেনেকৈ কৰ্পৰেট বণ্ড থাকে, গভৰ্ণমেণ্ট বণ্ড থাকে, বণ্ডবিলাকো ফিক্সড ৰিটাৰ্ণ থাকে। বণ্ডবিলাকত কৰ্পৰেট বণ্ড 10%, 11% ৰিটাৰ্ণ থাকে। ঠিক তেনেকৈ সেইটোত ৰিটাৰ্ণটো অলপ বেছি থাকে। মিউচুৱেল ফাণ্ডতো অলমষ্ট 10%, 8%, 10% ৰিটাৰ্ণ থাকে। ETFও তেনেকুৱা, ভালদৰে ইনভেষ্ট কৰিলে এইটোতো ৰিটাৰ্ণ ভাল। তাৰপিছত মডাৰেট ৰিস্ক যিবিলাক থাকে, মানে মিডিয়াম ৰিস্ক, আৰু সেইটোত থাকিব লাৰ্জ কেপ ষ্টক, যিবিলাক ডাঙৰ কোম্পানী, যেনেকৈ নিফটি 50ত 50টা কোম্পানী আছে, নিফটি 500 কোম্পানী আছে, 7,000ৰ ওপৰত ষ্টকছ আছে বা কোম্পানীজ আছে। তাৰ ভিতৰতো গোটেইবোৰতো ভাল নহয়। যিবোৰ লাৰ্জ কেপ ষ্টকছ, যিবোৰ মাৰ্কেট কেপিটেলাইজেশ্যন বহুত বেছি, 5,000 কৰোৰৰ ওপৰত, তাতকৈ বেছি, এইবোৰ 5,000 কৰোৰতকৈ ওপৰত থাকে, 1 লাখ কৰোৰ
50,000 কৰোঁ 70,000 কৰোঁ 40,000 কৰোঁ এনেকুৱা ধৰণৰবোৰ লাৰ্জ কেপ ষ্টকবিলাক এইবিলাকত অলপ ৰিস্ক কম কাৰণ এইবোৰ দিনৰ ভিতৰত খুব কম শ্বৰ্ট দিনৰ ভিতৰত ফল হৈ নাযায় ইমান হ'লেও সি ৰিকভাৰ কৰি যায় কাৰণ তাৰ এটা ছিষ্টেমেটিক বিজনেছ হয় এইটো খুব ভাল বিজনেছ হয় সেইকাৰণে তেওঁলোকক লাৰ্জ কেপ বুলি কোৱা হয় মিড কেপবিলাকত এনেকুৱা ৰিস্ক কম থাকে ঠিক তেনেকৈ গ'ল্ড আৰু চিলভাৰ থাকে গ'ল্ড আৰু চিলভাৰটো আজিকালি মানুহে ইনভেষ্ট কৰে মানে ফিজিকেল গ'ল্ডৰ কথা কোৱা নাই ফিজিকেল গ'ল্ড আৰু চিলভাৰত কি হয় আপুনি ইনভেষ্ট কৰিলে তাত মেকিং চাৰ্জ লাগে GST লাগিব গতিকে সেইবোৰ আকৌ যেতিয়া আপুনি এক্সচেঞ্জ যেতিয়া আপুনি ধৰক তাক এনকেছ কৰিব যাব কেছলৈ কনভাৰ্ট কৰিব তেতিয়া সেই আপোনাৰ মেকিং চাৰ্জ আৰু এইবোৰ এটা ফাল্টু খৰচা ওলাই যায় তাত গতিকে আজিকালি মানুহে গ'ল্ডৰ ETF থাকে গ'ল্ডৰ চিলভাৰ ETF থাকে বা গ'ল্ড ৰিলেটেড মিউচুৱেল ফাণ্ড থাকে গ'ল্ড ৰিলেটেড চিলভাৰ ৰিলেটেড মিউচুৱেল ফাণ্ড থাকে যিবোৰ বেক কৰা থাকে এইবোৰ চিলভাৰ গ'ল্ড বেক থাকে সেইবোৰত ৰিস্কটো কম থাকে মডাৰেট ৰিস্ক থাকে বাট মডাৰেট ৰিস্ক এতিয়া হাই ৰিস্ক বুলি ক'লে কি কয় হাই ৰিস্ক ক'লে স্মল কেপ ষ্টক যিবিলাক সৰু ষ্টক পেনি ষ্টক বুলি কয় যেনেকৈ মই পেনি ষ্টক বুলি ক'লে ভোডাফোন আইডিয়াৰ নামো ল'ম ভোডাফোন আইডিয়াও পেনি ষ্টকেই হয় ঠিক তেনেকৈ এটা নাম কৈছোঁ আৰু ফৰ এক্সাম্পল হিচাপে ঠিক তেনেকৈ এনেকুৱা পেনি ষ্টক বহুত আছে গতিকে যিবোৰ ধৰক 100 rupees 200 rupeesৰ ষ্টক আৰু প্লাছ মাৰ্কেট কেপিটেলাইজেশ্যন বহুত কম তাৰ যিবিলাক মই আগতে ষ্টকৰ এটা দিছিলোঁ আপোনালোকক ভিডিঅ' তাত দেখাইছিলোঁ কেনেকৈ ষ্টকবিলাক চাব লাগে তাৰ ৰেচিঅ'বিলাক কম ইয়াৰলি ৰিটাৰ্ণবিলাক কম ঠিক তেনেকৈ সেইবিলাকত ৰিটাৰ্ণটো হাই হয় কেতিয়াবা কিন্তু ৰিস্ক থাকে ইয়াত গণ্ডগোল হোৱাৰ স্কোপ বহুত থাকে গতিকে এইবোৰ ষ্টকত পটককৈ ৰিটাৰ্ণো হয় কেতিয়াবা গামা ব্লাষ্ট হৈ পেলাই বহুত বেছি ৰিটাৰ্ণো দিয়ে কেতিয়াবা একেবাৰে ডুবিও যায় আপোনাৰ গতিকে বহুত হাই ৰিস্ক হয় এইটো খুব জানিলেহে এইটো ষ্টকত ইনভেষ্ট কৰিব লাগে এনেই আৰু ধৰক পইচা আছে ইয়াত লগাই থওঁ আপুনি এইটোত লাভ নাই আপুনি ইয়াতে লগাব পাৰে বা ইয়াতে লগাব পাৰে এইটো জেগাত স্মল কেপ ষ্টকত পটককৈ পইচা লগাব গ'লে অলপ নলেজ লৈহে গেইন কৰিব লাগিব নলেজ নোহোৱাকৈ এইটো কাম কৰিব নোৱাৰে তাৰপিছত থাকিলে ফিউচাৰ এণ্ড অপশ্যন মানে ডিৰাইভেটিভছ এইবিলাক হৈছে কণ্ট্ৰেক্ট এইবিলাক হৈছে এটা কোম্পানী ডাঙৰ কোম্পানীবিলাকৰ বা ইণ্ডেক্সৰ এটা কণ্ট্ৰেক্ট থাকে কণ্ট্ৰেক্টৰ এটা এক্সপাইৰী পিৰিয়ড থাকে সেই এক্সপাইৰী পিৰিয়ডৰ ভিতৰত আমি এইটোত ট্ৰেডিং এক্টিভিটিছ হয় বা ইনভেষ্টমেণ্টটো হয় মানে হোল্ড কৰিব পাৰে আপুনি আজি বাই কৰি এসপ্তাহ পিছত বেচিব পাৰে এইবাৰ আকৌ মান্থলি এক্সপাইৰী থাকে আপোনাৰ কোৱাৰ্টাৰলি কি বুলি কয় উইকলি এক্সপাইৰী থাকে গতিকে ঠিক তেনেকুৱা এইটো ফিউচাৰ এণ্ড অপশ্যনটো বেছিকৈ বহুত ৰিস্কি হয় বহুত ৰিৱাৰ্ডো আছে ঠিক তেনেকৈ ৰিস্ক যেনেকৈ আছে ৰিৱাৰ্ডো তেনেকুৱা আছে ৰিস্ক ৰিৱাৰ্ড ৰেচিঅ'টো বহুত হাই তাৰপিছত থাকিলে ক্ৰিপ্টোকাৰেঞ্চি এইটো গভৰ্ণমেণ্ট ৰেগুলেশ্যন আমাৰ গভৰ্ণমেণ্টৰ ৰেগুলেশ্যন নাই গভৰ্ণমেণ্টে মানাই কৰি থৈছে ক্ৰিপ্টোকাৰেঞ্চিত পইচা লগাবলৈ যদিও লিগেলি আছে ডেল্টা এক্সচেঞ্জ ইণ্ডিয়া বুলি এটা আছে সিহঁতে কৰে ক্ৰিপ্টোকাৰেঞ্চি এইটো লিগেল হয় কৰিব পাৰে বাট ইয়াতো আপোনাৰ টেক্স আহিব প্লাছ ইয়াত ৰিস্ক বহুত থাকে যিহেতু ইয়াতে ধৰক এইবিলাক পইচা থ'লে আপুনি কোনোবা এটা আমাৰ ইণ্ডিয়া গভৰ্ণমেণ্টৰ আণ্ডাৰত থাকে আমাৰ ভাৰতবৰ্ষৰ কোনোবা এটা ধৰক ব্ৰকাৰৰ আণ্ডাৰত আপুনি কৰিছে এইবোৰ গতিকে পইচাটো আপোনাৰ লৈ পেলাই পলাই যোৱা ভয় নাথাকে বা ক'ৰবাত নাপাত্তা হৈ যায় তেনেকুৱা হ'ব পাৰে পইচাটো গ'লে নাপাত্তা হৈ গ'ল আপুনি কাক ক'ব কাক বিচাৰি যাব ইয়াতে হয় ব্ৰকাৰ ইণ্ডিয়ান ব্ৰকাৰবিলাক আছে আপুনি ধৰক জিৰ' ডাত থাকিলে জিৰ' ডাইটো পলাই নাযায় আপুনি লিগেল একশ্যন ল'ব পাৰিব বা গ্ৰ' আছে বা ঠিক এনেকুৱা বহুত আছে এনেকুৱা HDFC ছিকিউৰিটিজ আছে ICICI নিউ ICICI ছিকিউৰিটিজ আছে কি বুলি কয় আপোনাৰ এইটো আছে কোটাক ছিকিউৰিটিজ আছে ঠিক তেনেকুৱা বহুত আছে এঞ্জেল ব্ৰকাৰ আছে বহুত আছে আজিকালি বহুত আহিছে ধন আছে তেনেকৈ এইবোৰ হৈছে আমাৰ ইণ্ডিয়াৰ ইয়াতে ইমান ভয় খাব লগা নাই কিন্তু ইহঁতে ক্ৰিপ্টোকাৰেঞ্চিত ডিল এতিয়ালৈকে কৰা নাই পিছলৈ হয়তো কৰিব পাৰে ক্ৰিপ্টোকাৰেঞ্চিৰ এক্সচেঞ্জবিলাকত ডেল্টা এক্সচেঞ্জ বুলি এটা আছে কিন্তু ডেল্টা এক্সচেঞ্জটো অলপ ছেফ হয় বাকীবোৰৰ কথা ক'ব নোৱাৰোঁ গতিকে এইবোৰ ধৰক এইবোৰক পইচা লগাব লাগিলে বহুতখিনি ৰিস্ক ল'ব লাগিব কেতিয়াবা কেপিটেলৰ কিবা প্ৰব্লেম আহি যাব পাৰে গতিকে আপোনালোকে এইটো চাই মেলিয়ে কৰিব ভালকৈ ষ্টাডি কৰি ভাল এক্সপাৰ্ট মানুহৰ লগত বহি শিকিব লাগিব তাৰপিছতে কৰিব এতিয়া এইখিনি কথা আপোনালোকক বুজাই দিলোঁ ইয়াৰ ভিতৰত আপোনাৰ কি থাকিলে মেইন কথাটো হৈছে এটা কেপিটেল মাৰ্কেটত যেতিয়া চাব তাত মেইন বস্তুটো হৈছে কেণ্ডেল কেপিটেল মাৰ্কেটৰ মেইন বস্তুটো হৈছে কেণ্ডেল এইটো কেণ্ডেল কেপিটেল মাৰ্কেটৰ এই মেইন যিটো মানে কোৰ বুলি কয় কোৰ দুটা হৈছে এই দুটা বস্তু ৰেড আৰু গ্ৰীণ কেণ্ডেলৰ খেলা ইয়াতেই আচল খেলাটো হয় এই কনচেপ্টটো যাৰ ক্লিয়াৰ থাকে এইটো যোনে বুজি পায় সিয়ে এইটো হাত দিব পাৰে এইটো বুজি নাপালে এইটো ইমান সহজে এইটো হাত দিয়াটো উচিত নহয় এইটো জানিব লাগে আচলতে মানে এইটো ওৱান কাইণ্ড অফ কি ক'ব প্ৰাইমেৰী ABCD যেনেকৈ আমি শিকোঁ ঠিক তেনেকৈ এইটো এই প্ৰাইমেৰী ABCDৰ বস্তু ইয়াতে কি হয় গ্ৰীণ কেণ্ডেল মানে এইটো বুলিছ বুলি কয় এইটো মানে ওপৰৰ ফালে যাব আপুনি
ওপৰৰ ফালে বাই কৰে, মানে বাই কৰে, এইটো চেল কৰে। কিন্তু ডেৰিভেটিভত এইটো উলট পালট হয়, পুট বাই কৰে, চেল মানে ইয়াত পুট বাই কৰে, পুট চেল কৰে, কল চেল কৰে। গতিকে এইবোৰ পিছত বুজিব। প্ৰথম হৈছে কেণ্ডেল দুটাৰ বিষয়ে জানিব লাগে। এতিয়া গ্ৰীণ কেণ্ডেল হওক বা ৰেড কেণ্ডেল হওক, আপুনি ডিফাৰেঞ্চিয়েট কেনেকৈ জানিব এইটো গ্ৰীণ কেণ্ডেলৰ কি ফাংচন। এতিয়া চাওক, যিকোনো এটা কেণ্ডেল যেতিয়া ষ্টাৰ্ট হোৱাৰ লগে লগে কি হয়, ইয়াত অ'পেন কৰিলে, কেণ্ডেলটো ইয়াত অ'পেন কৰি অলপ তললৈ নামি আহিলে, তললৈ নামি এইটো ল বনালে, ইয়াত অ'পেন কৰিলে দেই, এইখিনিত অ'পেন কৰি তললৈ নামি আহিলে কেণ্ডেলটো, মানে বিয়েৰিছ হৈ গ'ল, বিয়েৰিছ হৈ ইয়াতে এটা ল' বনালে, আকৌ উঠি গ'ল কেণ্ডেলটো, উঠি গৈ কি কৰিলে, একদম হাইলৈকে গুচি গ'ল, ইয়ালৈকে গুচি গ'ল, এইটো হাই, ইয়াত গৈ ইয়াৰ পৰা আকৌ নামি আহি এইখিনি জেগাত ক্ল'জ কৰিলে, তাৰমানে এইটো বুলিছ কেণ্ডেল। আৰু এই দুডালক উইক বুলি কয়, এই যে ছাইডৰ এই দুডাল আছে, এই দুডালক উইক বুলি কয়। কেতিয়াবা উইক নাথাকে, কেতিয়াবা উইকটো ফৰ্ম নহয়, এইখিনিত অ'পেন কৰিলে চিধা চিধি ওপৰত গৈ ইয়াতে ক্ল'জ কৰি দিলে, তেতিয়া এইটো হাই আৰু ক্ল'জ, অ'পেন আৰু ল একে থাকিব, সেইটো মাৰুবুজু কেণ্ডেল বুলি কয়। সেইটোত মাৰুবুজু মানে ষ্ট্ৰং বুলিছ মুভমেণ্ট হয়। এইটো তেনেকুৱা কেণ্ডেল থাকিলে জানিব যে মাৰ্কেট দুটা কেণ্ডেল তিনিটা কেণ্ডেল হ'লেও অলপ টাইমৰ কাৰণে এই মাৰ্কেট ওপৰত যাবই। গতিকে ইয়াত মানে বায়াৰ্ছৰ ফ্ল'টো বহুত বেছি থাকে, বায়াৰ্ছৰ পুছটো বহুত বেছি, মানে বায়াৰে চেলাৰক অভাৰটেক কৰিছে, সেইটো কাৰণে এইটো ওপৰত গুচি যায়, এতিয়া উইকটো নাথাকে তেতিয়া। কিন্তু ইয়াতো বায়াৰে চেলাৰক পুছ কৰিছে, যিহেতু ইয়াতে অ'পেন কৰি তললৈ নামিলে, ইয়াৰ পৰা পুছ কৰিলে হাই গ'ল, আকৌ ইয়াতে চেলাৰে প্ৰেছ কৰোঁতে ইয়াতে আহি তললৈ নামি এইখিনি জেগাত ক্ল'জ হৈ গ'ল, মানে ইয়াত টাইম পিৰিয়ডটো ক্ল'জ হৈ গ'ল। টাইম পিৰিয়ড মানে এইটো ধৰক 5 মিনিটৰ কেণ্ডেল হ'লে 5 মিনিটৰ ভিতৰত এই এক্টিভিটিছখিনি হৈ পেলাই ইয়াতে ক্ল'জ হ'ল। 15 মিনিট হ'লে 15 মিনিটত এই গোটেই এক্টিভিটিছটো হ'ব, হৈ পেলাই 15 মিনিটত ক্ল'জ হ'ব। 1 ঘণ্টাৰ হ'লে 1 ঘণ্টাত হ'ব। ঠিক তেনেকৈ আপুনি যেনেকুৱা টাইম ফ্ৰেম চুজ কৰিছে সেইমতে ইয়াৰ কেণ্ডেলৰ বিহেভিয়াৰটো চেঞ্জ হৈ যায়। ইয়াতে ৰেড কেণ্ডেলত কি হয়, বিয়েৰিছ কেণ্ডেলত কি হ'ল, আপোনাৰ অ'পেন হ'ল ইয়াতে, ঠিক আছে, ইয়াতে অ'পেন কৰিলে, কৰি পেলাই কি কৰিলে, ওপৰলৈ গুচি গ'ল, অ'পেন কৰি মানে গ্ৰীণ হৈ ওপৰলৈ গুচি গ'ল। প্ৰথমতে গ্ৰীণ হ'ল, অ'পেন হ'ল, হৈ পেলাই গ্ৰীণ হৈ ওপৰলৈ গুচি গ'ল, গৈ ইয়াতে হাই বনাই নামি আহিলে তললৈ, ইয়ালৈকে আহি এইটো একচুৱেলি এইটো হাই হয়, ইয়াতে এখন উল্টা হয়, মই যদি ইয়াতে হাই লৈছোঁ, একচুৱেলি ল'টো ইয়াত হয়, হাইটো ইয়াত হ'ব, ইয়াতে উল্টা হয়, মানে ৰিভাৰ্ছ ডাইৰেকশ্যনত আহিছেতো। ইয়াত যেতিয়া আহিব, ইয়ালৈকে আহিলে, ইয়াৰ পৰা আকৌ বেক হৈ গৈ ইয়াতে ক্ল'জ কৰি দিলে, তাৰমানে এইটো বিয়েৰিছ কেণ্ডেল, মানে ইয়াৰ পৰা অ'পেন হ'ল যে তললৈ নামি আহি ইয়াতে ক্ল'জ কৰিলে, সেইকাৰণে এইটো ৰেড হৈ গ'ল, বডিটো ৰেড হৈ গ'ল। কেতিয়াবা উইক দুডাল নাথাকিলে এইটো মাৰুবুজু বিয়েৰিছ কেণ্ডেল হয়, মানে ডাঙৰ মোটা কেণ্ডেল। এইটোত চেলাৰৰ প্ৰেছাৰ বেছি আছে, বায়াৰৰ পাৱাৰটো কম আছে, সেইটো কাৰণে এইটো এই জেগাটোত জেনেৰেলি শ্বৰ্ট কৰে বা চেল কৰে বা পুট বাই কৰে বা কল চেল কৰে। চব বস্তু মই একেলগে বুজাই দিছোঁ, কোনটো কণ্ডিশ্যনত কোনটো হয়। গতিকে এনেকুৱা কেণ্ডেল দেখিলে মানুহে বুজি পায় যে মাৰ্কেটটো বিয়েৰিছ ফৰ্মত গৈ আছে। তাৰপিছত কেতিয়াবা কেণ্ডেলটো এনেকুৱা হয় যে এই বডিটো অকণমান থাকে, দাণ্ডীডাল বহুত ডাঙৰ থাকে, সেইবিলাকত কেণ্ডেল থাকে, এইবোৰক আপোনাৰ ডজি কেণ্ডেল বুলি কয়। ডজি মানে ইনডিচিজন, তাৰমানে ওপৰৰ উইকডাল যেতিয়া ডাঙৰ হ'ব, বডিটো সৰু থাকিব, তাৰমানে চেলাৰ বায়াৰ দুয়োটাই কোনো কাকো পৰাজিত মানে ডিফিট কৰিব পৰা নাই। চেলাৰেও বায়াৰক ডিফিট কৰিব পৰা নাই, বায়াৰেও চেলাৰক ডিফিট কৰিব পৰা নাই। এইটো কণ্ডিশ্যনত কি হয়, মাৰ্কেট কনচলিডেশ্যনত গুচি যায়, এটা ৰেঞ্জত বাউণ্ড হৈ যায় মাৰ্কেট, মানে মাৰ্কেটটো এটা ৰেঞ্জত সোমাই যায়। আৰু ঠিক তেনেকৈ যেনেকৈ মই এইটো কেণ্ডেলত কৈছিলোঁ, ইয়াতো 5 মিনিট হিচাপে 5 মিনিটৰ ভিতৰত এক্টিভিটিছবোৰ হ'ব, 10 মিনিট হ'লে 10 মিনিটৰ এক্টিভিটিছ হ'ব, 15 মিনিট হ'লে 15 মিনিটৰ এক্টিভিটিছ হ'ব। তেনেকৈ এক্টিভিটিছবিলাক ইয়াতে হৈ থাকে। আৰু এইটো কেণ্ডেলৰ কনচেপ্টটো আপোনালোকে জানিব লাগে, যিকোনো কাম কৰাৰ আগতে, কেপিটেল মাৰ্কেটত হাত দিয়াৰ আগতে কেণ্ডেলৰ কনচেপ্টটো আপুনি জানিলে বহুতখিনি আপোনাৰ কাৰণে ইম্প্ৰুভ হ'ব, আপোনালোকৰ কাৰণে ভাল হ'ব। সেইটো কাৰণে মই এইখিনি কষ্ট কৰি বনাইছোঁ। এইটো অলপ চাব আপোনালোকে, চাই মেলি পাৰিলে মেম'ৰাইজ কৰি ৰাখিব। এইবোৰ অলপ মাজে মাজে চাই থাকিব লাগিব, চাই থাকিলে মেমৰিত আহিব, চাই নাথাকিলে মেমৰিত নাথাকে। থেংক ইউ। ইয়াতকৈ বেছি ভিডিঅ' নকৰোঁ, এইখিনি অকণমান আপোনালোকে চাব, যেতিয়াই সুবিধা পায় সময় পায় খুলি চাব, ডেফিনেটলি বুজি পাব বুলি মই ভাবিছোঁ। বুজি নাপালে মই থাকোঁ, মোক কণ্টেক্ট কৰিব, মই ডেফিনেটলি কৰিম। আৰু ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিব, যিমানে শ্বেয়াৰ কৰিব সিমানে আমাৰ অসমীয়া ল'ৰাবোৰে জানিব, অসমীয়া মানুহখিনিয়ে জানিব কেনেকৈ ট্ৰেডিং কৰে। এনেই ব্লাইণ্ডলি এটা মাৰ্কেটত এপছ এটা ডাউনলোড কৰিলে পইচা ভৰাই ট্ৰেডিং কৰাতকৈ আগতে জানি লৈ বস্তুটোত আগবাঢ়ক, আপোনালোকৰ ছাকচেছ নিশ্চিত। থেংক ইউ।